আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক স্বাগতম জনাইছোঁ যিহেতু আমাৰ অসমত বৰ্তমান চলিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অসম চৰকাৰী কৰ্মচাৰীক লৈ বিশেষ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু এইটো যোৱাকালিৰ যিটো জাননী সেই জাননীটো আপোনালোকক আজি মই সকলোখিনি কথা জনাই দিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু আপোনালোকে চলিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিখিনি জাননী প্ৰকাশ কৰিছে সেই জাননীখিনিৰ বিষয়ে আজি আপোনালোকৰ লগত ডিছকাশ্যন কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে আপোনালোকক আৰু এটা কথা কৈছোঁ আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো এতিয়াই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ সমনীয়াৰ ওচৰতো চেনেলটো শ্বেয়াৰ কৰিব যাতে সিহঁতেও এই ৰাজ্য চৰকাৰৰ বিশেষ জাননীটো সিহঁতেও পাব পাৰে আৰু সিহঁতেও যিহেতু এই বিশেষ ব্যৱস্থাখিনি গ্ৰহণ কৰিব লাগিব যেহেতু ইয়াতে লিখা থাকিব যে বিশেষ জাননী চলিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমত গ্ৰহণ কৰিব লগা বিশেষ ব্যৱস্থা আৰু এতিয়া মই দুটা পৃষ্ঠাৰ যিটো বিশেষ জাননী আছে মই আপোনালোকক কৈ দিম আপোনালোকে চাই থাকিব বিশেষ জাননী ইয়াতে লিখা আছে চলিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমত গ্ৰহণ কৰিবলগীয়া বিশেষ ব্যৱস্থা প্ৰথম যেটো পইণ্ট দিয়া আছে জিলা প্ৰশাসন আৰু বিভাগৰ মুৰব্বীসকলে সকলো কৰ্মচাৰীৰ শেহতীয়া যোগাযোগ সবিশেষ মোবাইল নম্বৰ ইমেইল আৰু ঠিকনা মজুত ৰাখিব চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানসমূহ স্বেচ্ছাসেৱী ৰক্তদাতাসকল বিশেষকৈ বিৰল ব্লাড গ্ৰুপৰ লোকসকলৰ এক আপডেট ৰেজিষ্ট্ৰি মজুত ৰাখিব চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থাৰ বাবে পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ ইন্ধন আৰু চিকিৎসা সামগ্ৰী পুনৰীক্ষণ কৰিব লাগিব সকলো ক্ষেত্ৰভিত্তিক কাৰ্যালয়ে যিকোনো আকস্মিক প্ৰয়োজনীয়তাত সহায়ৰ বাবে 24 ঘণ্টীয়া তৎপৰতাৰে সাজু থাকিব লাগিব প্ৰতিৰক্ষা বাহিনীৰ চৰকাৰী দল বা কনভয়ৰ মসৃণ চলাচল আৰু লজিষ্টিক সুবিধাৰ বাবে জিলা আৰু ৰাজ্যিক পৰ্যায়ত সমন্বয় প্ৰণালী সক্ৰিয় কৰা হ'ব অসমৰ পৰা ৰাজ্যৰ বাহিৰত নিযুক্তি পোৱা প্ৰতিৰক্ষা বাহিনীৰ পৰিয়ালসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ ৰখা সুনিশ্চিত কৰা আৰু প্ৰয়োজনীয়তা সাপেক্ষে যিকোনো সহায়ৰ আশ্বাস প্ৰদান সুনিশ্চিত কৰিব লাগিব নিৰৱচ্ছিন্ন নাগৰিক সেৱা নিশ্চিত কৰাৰ হেতু জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে অসামৰিক আৰক্ষী আৰু জৰুৰীকালীন সেৱা শাখাসমূহৰ মাজত সমন্বয় তীব্ৰ কৰাত গুৰুত্ব প্ৰদান কৰিব বিষয়াসকলে আনুষ্ঠানিক ভ্ৰমণৰ পৰা বিৰত থাকিব লাগিব আৰু চৰকাৰী বিষয়াসকলে আনুষ্ঠানিক যিবিলাক ভ্ৰমণ থাকিব সেইবিলাকৰ পৰা বিৰত থাকিব লাগিব আৰু আন অনুমতি নহালৈকে তেওঁলোকৰ নিযুক্তিপ্ৰাপ্ত স্থানৰ ভিতৰত থাকিব লাগিব যেতিয়া চৰকাৰীভাৱে কোনো অনুমতি নাহিব তেতিয়ালৈকে নিযুক্তিপ্ৰাপ্ত যিটো স্থান থাকিব সেই স্থানৰ ভিতৰতে থাকিব লাগিব ৰাজ্যৰ সামূহিক কৰ্তব্য আৰু সংহতিক প্ৰতিফলিত কৰি সকলো বিভাগ আৰু প্ৰতিষ্ঠানে দৃষ্টান্তমূলক অনুশাসন দক্ষতা প্ৰদৰ্শন কৰিব লাগিব যেহেতু বৰ্তমান যেটো দেশৰ পৰিস্থিতি সেই পৰিস্থিতিক লৈ আপোনালোকৰ বিশেষ জাননী এটা পৃষ্ঠা মই আপোনালোকক জনালো আৰু আন এটা পৃষ্ঠা মই আপোনালোকক জনাই আছো যেটো দ্বিতীয় যেটো পৃষ্ঠা ইয়াতে দি আছে সমূহ আলোচনা চক্ৰ কৰ্মশালা স্মাৰক অনুষ্ঠান আৰু ব্যয় সমৃদ্ধ সন্মিলন আৰু অনুষ্ঠান পিছুৱাই দিয়া হ'ব অসম চৰকাৰৰ কোনো বিষয়া মন্ত্ৰীৰ বিদেশ ভ্ৰমণ বা অপ্ৰয়োজনীয় বহিৰাজ্য ভ্ৰমণৰ অনুমোদন পৰিহাৰ বাহন আজবাব বা কাৰ্যালয়ৰ আন্তঃগাঁথনি ক্ৰয় আৰম্ভণি বা প্ৰক্ৰিয়াকৰণ কৰা নহ'ব কৰ্মক্ষেত্ৰত দুপৰীয়াৰ আহাৰ আনুষ্ঠানিক নৈশ আহাৰ সাংস্কৃতিক অনুষ্ঠান আৰু মনোৰঞ্জনৰ ব্যয় পৰিহাৰ কৰিব লাগিব অত্যাৱশ্যকীয় সেৱাৰ সৈতে সম্পৰ্কিত নহ'লে ডাঙৰ সমাৱেশ বা আন সভাসমূহ পিছুৱাই দিয়া হ'ব বা আৱাসীয় মাধ্যমত অনুষ্ঠিত কৰা হ'ব উদ্বোধন সম্বৰ্ধনা অনুষ্ঠান বা অন্যান্য আনুষ্ঠানিক কাৰ্যসূচী পিছুৱাব লাগিব ৰাজহুৱা তথ্যৰ প্ৰচাৰত বিশেষভাৱে প্ৰয়োজনৰ বাদে কোনো প্ৰিণ্টিং বা প্ৰচাৰ সামগ্ৰী বিজ্ঞাপন বা দৃশ্য শ্ৰাব্য সমল প্ৰস্তুত কৰা নহ'ব অপ্ৰয়োজনীয় প্ৰশিক্ষণ কাৰ্যসূচী বা ভ্ৰমণৰ সৈতে জড়িত কাৰ্যসূচীসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব সকলো বিভাগে চলিত কাৰ্যসমূহৰ পৰ্যালোচনা কৰিব আৰু অনুমোদন সাপেক্ষে অগ্ৰাধিকাৰযুক্ত নোহোৱা ব্যয়সমূহ স্থগিত ৰাখিব প্ৰয়োজন সাপেক্ষে বৰ্তমান ছুটিত থকা প্ৰসূতি বা চিকিৎসাৰ বাহিৰে চৰকাৰী কৰ্মচাৰীসকলক ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দ্বাৰা সিদ্ধান্ত লোৱাৰ সময়ত পুনৰ কৰ্মক্ষেত্ৰলৈ মতা হ'ব পাৰে আৰু 24 ঘণ্টাৰ ভিতৰত কৰ্মৰত নিযুক্ত হ'ব পৰাকৈ উপলব্ধ থাকিব লাগিব আৰু ইয়াতে যিখিনি বিশেষ জাননী আমাৰ অসম চৰকাৰৰ ফালৰ পৰা দিছে আৰু আপোনালোকৰ এইখিনিতো মানিবই লাগিব যেহেতু বৰ্তমান যেটো জটিল পৰিস্থিতিত বৰ্তমান আছে ৰাজ্য
চৰকাৰৰ ফালৰ পৰা সেই বিশেষ জাননী দিছে আৰু এই জাননীটো চৰকাৰৰ পৰা আকৌ অনুমতি নোহোৱালৈকে এই জাননীটো অব্যাহত থাকিবই আৰু আপোনালোকক আশা কৰোঁ এই দুটা পৃষ্ঠাৰ জাননীখিনি আপোনালোকক বুজাব পাৰিছোঁ বা মই ভালদৰে ক'ব পাৰিছোঁ আৰু আপোনালোকক এটা কথা কৈছোঁ আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধুবৰ্গৰ মাজত মানে আপোনালোকৰ সমনীয়াৰ লগত আপোনালোকে চেনেলটো শ্বেয়াৰ কৰিব যাতে সিহঁতেও এই বিশেষ জাননীখিনি সিহঁতেও জানি ল'ব পাৰে এইখিনিতে মই ভিডিঅ'টো শেষ কৰিছোঁ আৰু আপোনালোকক লাষ্ট এটা ৰিকুৱেষ্ট আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ SI লাইট অফ এডুকেশ্যন থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'